হঠাৎ কংগ্ৰেছৰ প্ৰতি প্ৰচণ্ড ক্ষোভ ইউনুছ তামুলীয়ে মন্তব্য কৰিছে যে ৰকিবুল হুছেইনে পুত্ৰক নিশাৰ ভাগত স্কিপ মুখস্থ কৰায় আৰু পুৱাৰ হলে মিটিঙত গৈ সেই স্কিপ পাহৰি অন্য স্কিপ কয় ৰকিবুল হুছেইনৰ পুত্ৰই আৰু ৰাইজে সমৰ্থন নকৰে স্কিপ পাহৰা প্ৰাৰ্থীক কংগ্ৰেছৰ ওপৰত তীব্ৰ ক্ষোভ উজলা দেখিবলৈ পোৱা গৈছে ইউনুছ তামুলীক বহুকেইটা মন্তব্য কৰিছে ইউনুছ তামুলীয়ে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য হঠাৎ কংগ্ৰেছৰ ওপৰত খং কংগ্ৰেছৰ ওপৰত বা কংগ্ৰেছৰ প্ৰতি প্ৰচণ্ড ক্ষোভ ইউনুছ তামুলীৰ বহুকেইটা মন্তব্য কৰিছে এইবাৰ ৰাইজে উফৰাব কংগ্ৰেছৰ ৰাজনীতি ইউনুছ তামুলীয়ে মন্তব্য কৰিছে সামগুৰিত এইবাৰ কংগ্ৰেছৰ যে দুৰ্গ আছিল সেই দুৰ্গটো ৰকিবুল হুছেইনে বিক্ৰী কৰি থৈ গ'ল আৰু সামগুৰিত ৰকিবুলৰ পৈতৃক সম্পত্তি আছিল সেইভাবে বিক্ৰী কৰি থৈ গ'ল এইবাৰ আকৌ কিনিবলৈ আহিছে কিন্তু ৰাইজ ইমান বুৰ্বক নহয় ৰকিবুল হুছেইনে ৰাতি পুত্ৰক স্কিপ পঢ়ায় আৰু পিছদিনা মিটিঙত আকৌ সেই স্কিপ পাহৰি অন্য এটা কৈ গৈ ৰকিবুল হুছেইনৰ পুত্ৰই স্কিপ পাহৰা প্ৰাৰ্থীক এইবাৰ সামগুৰিৰ ৰাইজে বিধায়ক নিৰ্বাচন নকৰে সামগুৰিত এইবাৰ বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব ইউনুছ তামুলীয়ে মন্তব্য কৰিছে কংগ্ৰেছৰ প্ৰতি প্ৰচণ্ড ক্ষোভ ইউনুছ তামুলীৰ কংগ্ৰেছৰ যি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি সমূলি নিশেষ হ'ব এইবাৰ ৰাইজে এতিয়া সকলো বুজি উঠিছে গতিকে ৰাইজে সমৰ্থন নকৰে স্কিপ পাহৰা প্ৰাৰ্থীক প্ৰতিদিনে পহু খেদা খোৱা কংগ্ৰেছৰ প্ৰাৰ্থী আসিফ নাজাৰকো তীব্ৰ আক্ৰমণ কৰিলে ইউনুছ তামুলীয়ে ভাল মানুহক কোনেও নেখেদে বেয়া কাম কৰাৰ বাবেহে ৰাইজে খেদিছে যদিহে ভাল কাম কৰিলে হয় তেন্তে ৰাইজে কেতিয়াও নেখেদিলে হয় বেয়া কাম কৰিছে গতিকে ৰাইজে খেদি পঠিয়াইছে হঠাৎ কংগ্ৰেছৰ প্ৰতি প্ৰচণ্ড ক্ষোভ উজাৰিছে ইউনুছ তামুলীয়ে ডাঙৰ মন্তব্য কৰিছে ইউনুছ তামুলীয়ে ৰাইজে এতিয়া সকলো বুজি উঠিছে প্ৰতিদিনে পহু খেদা খোৱা কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰকো তীব্ৰ আক্ৰমণ কৰিলে ইউনুছ তামুলীয়ে হঠাৎ এয়া কংগ্ৰেছৰ প্ৰতি প্ৰচণ্ড ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে ইউনুছ তামুলীক আৰু ইউনুছ তামুলীয়ে মন্তব্য কৰিছে যে এইবাৰ ৰাইজে উফৰাব কংগ্ৰেছৰ বংশবাদ ৰাজনীতি আসিফ নাজাৰকো তীব্ৰ কটাক্ষ কৰিলে ইউনুছ তামুলীয়ে মন্তব্য কৰিছে যে সামগুৰিত এইবাৰ কংগ্ৰেছৰ যি দুৰ্গ আছিল এই দুৰ্গটো ৰকিবুল হুছেইনে বিক্ৰী কৰি থৈ গ'ল সামগুৰিৰ ৰকিবুলৰ পৈতৃক সম্পত্তি আছিল সেইভাবে বিক্ৰী কৰি থৈ গ'ল ৰকিবুল হুছেইনে এইবাৰ আকৌ কিনিবলৈ আহিছে ৰকিবুল হুছেইনে কিন্তু ৰাইজ ইমান বুৰ্বক নহয় ৰকিবুল হুছেইনে ৰাতি পুত্ৰক স্কিপ পঢ়ায় আৰু পিছদিনা মিটিঙত আকৌ সেই স্কিপ পাহৰি বেলেগ কিবা কৈ যায় ৰকিবুল হুছেইনৰ পুত্ৰই স্কিপ পাহৰা প্ৰাৰ্থীক এইবাৰ সামগুৰিৰ ৰাইজে বিধায়ক নিৰ্বাচন নকৰে সামগুৰিত এইবাৰ বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিব কংগ্ৰেছৰ যি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি সেই ৰাজনীতি সমূলি নিশেষ হ'ব এইবাৰ ৰাইজে এতিয়া সকলো বুজি উঠিছে ৰাইজে সকলো দেখিছে প্ৰতিদিনে পহু খেদা খোৱা কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰকো তীব্ৰ আক্ৰমণ কৰিলে ইউনুছ তামুলীয়ে মন্তব্য কৰিলে যে আসিফ নাজাৰক কিয় আসলতে ৰাইজে পহু খেদা দিছে ৰাইজেটো কেতিয়াও ভাল মানুহক নেখেদে বেয়া কাম কৰিছে গতিকে ৰাইজে খেদিছে ভাল কাম কৰা হয় হয়তো নেখেদিলে হয় ৰাইজে কেতিয়াও ভাল কাম কৰা মানুহক নেখেদে বেয়া কাম কৰিছে গতিকে আসিফ নাজাৰক ৰাইজে পহু খেদা দিছে এই মন্তব্য কৰিলে ইউনুছ তামুলীয়ে হঠাৎ ইউনুছ তামুলীৰ কংগ্ৰেছৰ প্ৰতি ক্ষোভ দেখিবলৈ পোৱা গ'ল ইউনুছ তামুলীয়ে এই মন্তব্য কৰিছে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ প্ৰাকখনত ইউনুছ তামুলীৰ এই মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো সামগুৰিত একেটা অৱস্থাই হ'ব যে সামগুৰিত এইবাৰ কংগ্ৰেছৰ যিটো দুৰ্গ আছিল সেই দুৰ্গটো ৰকিবুল হুছেইনে বিক্ৰী কৰি থৈ গ'ল তেখেতৰ পৈতৃক সম্পত্তি আছিল সামগুৰিখন সেইটো কাৰণে বিক্ৰী কৰি থৈ গ'ল বিক্ৰী কৰাৰ পাছত এইবাৰ আকৌ পুনৰ কিনিবলৈ আহিছে ৰাইজটো ইমান বুৰ্বক নহয় আৰু ল'ৰাজনক বাপেকে ৰাতি স্কিপ পঢ়াই শিকায় বেটা তুমি কাইলৈ এইটো ক'ব লাগিব ই গৈ পেলাই লাষ্টত স্ক্ৰিপ্ট পাহৰি যায় বেলেগ কিবা এটা কৈ দিয়ে গতিকে এই স্ক্ৰিপ্ট পাহৰা যিটো মানে MLA হ'বলৈ চিন্তা কৰি আছে এই স্ক্ৰিপ্ট পাহৰা ব্যক্তিক হয়তো সামগুৰি ৰাইজে এবাৰ মানে নিৰ্বাচন নকৰিব আৰু তেখেতৰ বিপৰীতমুখী যি ৰাজনীতি আছে আশা কৰোঁ সেই ৰাজনীতিয়ে সামগুৰিত এবাৰ উন্নতি আনিব এটা কথা খাটাং যে কংগ্ৰেছৰ যিটো পৰিয়াল কেন্দ্ৰিক ৰাজনীতি সেইটো এইবাৰ সমূলি নিশেষ হ'ব আৰু ৰাইজে বুজিছে
ৰাইজে বুজিছে। আজি যে এটা কথা মই আপোনালোকক কওঁ চাওক, এইটো কোৱা কথা নহয়, তথাপিও আজি মই এটা কথা স্পষ্টকৈ ক'ম। আজি যিবিলাক বিজেপিয়ে কৰি আছে, ইয়াৰ যিটো পুলি কংগ্ৰেছে ৰুই গৈছিল, কিন্তু আজি তাক বিজেপিয়ে পানী দি ডাঙৰ দীঘল কৰি আছে খালি। গতিকে ৰাইজে এই গোটেই কথাবিলাক এতিয়া বুজি পাইছে। গতিকে ৰাইজে এইবাৰ যিটো বংশগত ৰাজনীতি, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এইবাৰ ৰাইজে উফৰাব লাগে। মই সেইটোৱে ৰাইজক আহ্বান জনাম। খাবলগীয়া কাম কৰিলে খেদা খাবই। তো কৰিলে কি? তেখেতৰ দেউতাক আছিল, দেউতাকে কি কৰিলে? দেউতাকৰ পাছত এইটো যিটো মানে বংশগত যিটো ৰাজনীতি, এই ৰজাৰ পুতেক, এই যিটো ৰাজনীতি, সেই ৰাজনীতি কিন্তু ৰাইজে বুজি পাইছে। সেইটো কাৰণে য'তে কৈছে খেদা খাইছে, আৰু খেদা খোৱা কাম কৰিলে খেদা খাবই। ভাল মানুহক কোনোবাই খেদে নেকি? কেতিয়াও নেখেদে। তো তেখেতে হয়তো ক'ৰবাত নহয় ক'ৰবাত খেদা খোৱা কাম কৰিছে, আৰু তাত আমাৰ একো আপত্তি নাই, খেদা খাবই। চামগুৰিতো একেটা অৱস্থাই হ'ব যে চামগুৰিত এইবাৰ কংগ্ৰেছৰ যিটো দুৰ্গ আছিল, সেই দুৰ্গটো ৰকিবুল হুছেইনে বিক্ৰী কৰি থৈ গ'ল। তেখেতৰ পৈতৃক সম্পত্তি আছিল চামগুৰিখন, সেইটো কাৰণে বিক্ৰী কৰি থৈ গ'ল। বিক্ৰী কৰাৰ পাছত এইবাৰ আকৌ পুনৰ কিনিবলৈ আহিছে। ৰাইজটো ইমান বুৰ্বক নহয়। আৰু ল'ৰাজনক বাপেকে ৰাতি স্ক্ৰিপ্ট পঢ়াই শিকাই, বেটা তুমি কাইলৈ এইটো ক'ব লাগিব, ই গৈ পেলাই লাষ্টত স্ক্ৰিপ্ট পাহৰি যায়, বেলেগ কিবা এটা কৈ দিয়ে। মুঠতে এই স্ক্ৰিপ্ট পাহৰা যিটো মানে MLA হ'বলৈ চিন্তা কৰি আছে, এই স্ক্ৰিপ্ট পাহৰা ব্যক্তিক হয়তো চামগুৰি ৰাইজে এবাৰ মানে নিৰ্বাচন নকৰিব। আৰু তেখেতৰ বিপৰীতমুখী যি ৰাজনীতি আছে, আশা কৰোঁ সেই ৰাজনীতিয়ে চামগুৰিত এবাৰ উন্নতি আনিব। এটা কথা খাটাং যে কংগ্ৰেছৰ যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, সেইটো এইবাৰ সমূলি নিশেষ হ'ব। আৰু ৰাইজে বুজিছে। আজি যে এটা কথা মই আপোনালোকক কওঁ চাওক, এইটো কোৱা কথা নহয়, তথাপিও আজি মই এটা কথা স্পষ্টকৈ ক'ম। আজি যিবিলাক বিজেপিয়ে কৰি আছে, ইয়াৰ যিটো পুলি কংগ্ৰেছে ৰুই গৈছিল, কিন্তু আজি তাক বিজেপিয়ে পানী দি ডাঙৰ দীঘল কৰি আছে খালি। গতিকে ৰাইজে এই গোটেই কথাবিলাক এতিয়া বুজি পাইছে। গতিকে ৰাইজে এইবাৰ যিটো বংশগত ৰাজনীতি, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এইবাৰ ৰাইজে উফৰাব লাগে। মই সেইটোৱে ৰাইজক আহ্বান জনাম। খাবলগীয়া কাম কৰিলে খেদা খাবই। তো কৰিলে কি? তেখেতৰ দেউতাক আছিল, দেউতাকে কি কৰিলে? দেউতাকৰ পাছত এইটো যিটো মানে বংশগত যিটো ৰাজনীতি, এই ৰজাৰ পুতেক, এই যিটো ৰাজনীতি, সেই ৰাজনীতি কিন্তু ৰাইজে বুজি পাইছে। সেইটো কাৰণে য'তে কৈছে খেদা খাইছে, আৰু খেদা খোৱা কাম কৰিলে খেদা খাবই। ভাল মানুহক কোনোবাই খেদে নেকি? কেতিয়াও নেখেদে। তো তেখেতে হয়তো ক'ৰবাত নহয় ক'ৰবাত খেদা খোৱা কাম কৰিছে, আৰু তাত আমাৰ একো আপত্তি নাই, খেদা খাবই। চামগুৰিটো